আসসালামু আলাইকুম ওয়া ৰাহমাতুল্লাহি ওয়া বাৰাকাতুহু। মই আজি এই ভিডিঅ'ৰ যোগেদি আপোনালোকৰ সন্মুখত ফজৰৰ 2 ৰাকাত সুন্নত নামাজ সম্পৰ্কে এটা মাসালা দাঙি ধৰিছোঁ। ফজৰৰ 2 ৰাকাত সুন্নতে মুআক্কাদা আৰু এই সুন্নতে মুআক্কাদা অন্য বক্ততো আছে, যেনে জোহৰত আছে বা মাগৰিব ইশাৰ নামাজতো আছে। কিন্তু বাকী বক্তৰ সুন্নতে মুআক্কাদাতকৈ ফজৰৰ 2 ৰাকাত সুন্নতে মুআক্কাদাৰ প্ৰতি হাদিছ শৰীফত বহুত বেছি তাকিদ আহিছে। যেনে এটি হাদিছত আহিছে, হুজুৰে আকৰাম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ইৰশাদ ফৰমাইছে, কৈছে দুনিয়া আৰু দুনিয়াৰ মাজত যিমান বস্তু আছে সকলোতকৈ মোৰ ওচৰত ফজৰৰ 2 ৰাকাত সুন্নত নামাজ উত্তম, শ্ৰেষ্ঠ। সুবহানাল্লাহ। গতিকে আমি যাতে কোনেও ফজৰৰ 2 ৰাকাত সুন্নতক সুন্নত বুলি ভাবি অৱহেলা নকৰি সদায় ওয়াক্তত পঢ়িবলৈ চেষ্টা কৰোঁ ইনশাআল্লাহ। এতিয়া ফজৰৰ সুন্নত 2 ৰাকাত যিহেতুকে এই সুন্নতৰ প্ৰতি বহুত তাকিদ আহিছে, তো যদি কোনো ব্যক্তিৰ কিবা কাৰণবশতঃ এই সুন্নত 2 ৰাকাত কাজা হৈ যায় বা ৰৈ গ'ল, পঢ়িব নোৱাৰিলে কিবা কাৰণবশতঃ, যদি কাজা কৰিবলৈ বিচাৰে কাজা কৰিব পাৰিবনে? যিহেতুকে আমাৰ নিশ্চয় জনা আছে যে সুন্নত নামাজৰ কাজা নাই। যেনে জোহৰৰ বা মাগৰিব বা ইশাৰ সুন্নত যদি কেতিয়াবা কাজা হৈ যায়, ওয়াক্ত পাৰ হৈ যোৱাৰ পিছত আৰু সুন্নতৰ কাজা কৰিব নোৱাৰিব। ঠিক তেনেকৈ ফজৰৰ সুন্নতো কাজা কৰিব নোৱাৰিব নেকি? ইয়াৰ উত্তৰটো হৈছে যে ফজৰৰ সুন্নতৰ প্ৰতি যিহেতুকে তাকিদ বহুত বেছিকৈ আহিছে, ফজৰৰ সুন্নত যদি কোনো ব্যক্তিয়ে কাজা কৰিবলৈ বিচাৰে কাজা কৰিব পাৰিব। কিন্তু কাজা কৰাটো বা আকৌ দ্বিতীয়বাৰ সেই সুন্নতটো পঢ়াটো লাজিম নহয়, জৰুৰী নহয়। যদি পঢ়িবলৈ বিচাৰে পঢ়িব পাৰিব, উপায় আছে। এইখিনিতে আৰু এটা কথা জানিবলগীয়া যে জোহৰৰ নামাজ প্ৰথম 4 ৰাকাত সুন্নতে মুআক্কাদা, পিছত ফৰজ। তো মই মছজিদত আহিছোঁ, জামাত আৰম্ভ হৈছে, মই জামাতত শৰীক হ'লোঁ, তো আগৰ 4 ৰাকাত সুন্নত নামাজ ফৰজ পঢ়াৰ পিছত জামাত পঢ়াৰ পিছতো মই পঢ়িব পাৰিম। ঠিক তেনেকৈ কেতিয়াবা মই ফজৰৰ নামাজত আহি জামাতত শৰীক হ'লোঁ, হৈ ফৰজটো পঢ়িলোঁ, পিছত এই 2 ৰাকাত সুন্নত আগৰ 2 ৰাকাত সুন্নতটো পিছত পঢ়িব পাৰিমনে নে নোৱাৰিম? যিহেতুকে ফজৰৰ ওয়াক্ত এতিয়াও বাকী আছে। ইয়াৰ উত্তৰটো হৈছে ইমাম শাফিঈ আৰু আহমদ ইবনে হাম্বল আলাইহিমৰ ৰহমতুল্লাহ আলাইহিৰ মতে ফজৰৰ সুন্নত 2 ৰাকাত যদি ফৰজ পঢ়াৰ পিছত ওয়াক্ত বাকী আছে পঢ়িব পাৰিব। আৰু আমাৰ ইমাম আবু হানিফা ৰহমতুল্লাহ আলাইহিৰ মতে যদিও ওয়াক্ত বাকী আছে ফৰজ পঢ়াৰ পিছত পঢ়িব নোৱাৰিব। বোলে যদি কেতিয়া পঢ়িব পাৰিব? সূৰ্য উদয়ৰ পিছত। আমাৰ ইমামৰ মতে সূৰ্য উদয়ৰ পিছত প্ৰায় 22-23 মিনিট পিছৰ পৰা, অৰ্থাৎ ইশৰাকৰ যে ওয়াক্ত লাগে সেই ওয়াক্তৰ পৰা জাৱালে আফতাব, মানে সূৰ্য চিধা আমাৰ মূৰৰ ওপৰত যেতিয়া উঠিব তাৰ আগলৈকে, তাৰ আগ মুহূৰ্তৰ যি মাজৰ সময়খিনি, এইখিনি সময়ত যদি কোনো ব্যক্তিয়ে কাজা কৰিবলৈ বিচাৰে কাজা কৰিব পাৰিব, পঢ়িব পাৰিব। এতিয়া মছজিদত মই আহিছোঁ, আহি দেখিছোঁ জামাত আৰম্ভ হৈছে। কি মই লগে লগে জামাতত শৰীক হৈ যাম নে সুন্নতটো পঢ়ি ল'ম? তেনে অৱস্থাত মই আন্দাজ কৰি চাব লাগিব যে সুন্নতটো পঢ়ি কিনে মই জামাতটো পাম নে নাপাম, জামাতত শৰীক হ'ব পাৰিম নে নোৱাৰিম। যদি দেখিছোঁ, মোৰ ধাৰণা হৈছে যে মই সুন্নতটো পঢ়ি কিনে জামাতত মই শৰীক হ'ব পাৰিম, লাগিলে শেষ বৈঠকতে নহওক কিয়, ইমাম চাহাবে চালাম ফিৰোৱাৰ আগ মুহূৰ্তত কায়দা আখিৰা শেষ বৈঠকত যদি মই বহিব পাৰিম বুলি মোৰ ধাৰণা হৈছে, তেতিয়া মই সুন্নতটো পঢ়ি ল'ম, পিছত জামাতত শৰীক হ'ম। আৰু দেখিছোঁ না সুন্নত পঢ়িলে মই জামাত নাপাম, জামাত শেষ হৈ যাব, তেতিয়া সুন্নতটো এৰি দিম, জামাতত ফৰজটো পঢ়ি ল'ম। আৰু সুন্নতটো কাজা কৰিম মই কেতিয়া কৰিম? যদি কাজা কৰিবলৈ বিচাৰোঁ সেই সূৰ্য উদয়ৰ প্ৰায় 22-23 মিনিট পিছৰ পৰা, অৰ্থাৎ ইশৰাকৰ ওয়াক্ত আৰম্ভ হোৱাৰ পৰা জাৱালে আফতাব আগৰ সময়খিনিৰ মাজত, যিখিনি সময়ৰ কথা মই উল্লেখ কৰিছোঁ মাত্ৰ, সেইখিনি সময়ত পঢ়িব পাৰিম বা কাজা কৰিব পাৰিম। আৰু কেতিয়াবা যদি মই কোনো কাৰণবশতঃ মছজিদতেই হওক বা ঘৰতেই হওক সম্পূৰ্ণ ফজৰৰ নামাজ মোৰ কাজা হৈ গ'ল, এনেকুৱা সময়ত মই সাৰ পাই গৈছোঁ যে ওয়াক্ত শেষ হৈ গৈছে, য'তেই নহওক মানে ফজৰৰ ওয়াক্তটো মোৰ কাজা হৈ গৈছে, সুন্নতো ফৰজ দুয়োটাই মই পঢ়িব নোৱাৰিলোঁ। তেনে অৱস্থাত মই
কি অকল ফৰজটোৱে মই কাজা পঢ়িম নে লগত সুন্নতটো পঢ়িব পাৰিম। যদি মই আজিৰ ফজৰৰ কাজাটো এই সূৰ্য উদয়ৰ প্ৰায় 22-23 মিনিট পিছৰ পৰা জাৱালে আফতাবৰ আগলৈকে এইখিনি সময়ত যদি মই কাজা কৰিবলৈ বিচাৰোঁ, দুয়োটা মই কাজা কৰিব পাৰিম। সুন্নতো ফৰজ দুয়োটাই মই পঢ়িব পাৰিম। আগত সুন্নতটো পঢ়ি ল'ম, পিছত ফৰজটো পঢ়িম। আৰু যদি এইখিনি সময়ত কাজা নকৰি কিনে যদি মই জোহৰ বা আসৰ বা মাগৰিব ইশাত যদি মই কাজা কৰিবলৈ বিচাৰোঁ ফজৰৰ নামাজ, অকল ফৰজটোহে মই কাজা কৰিব পাৰিম, সুন্নতটো পঢ়িব নোৱাৰিম। আৰু এটা কথা জানিবলগীয়া যে ফজৰৰ সুন্নত যিহেতুকে আমি ইতিমধ্যে গম পালোঁ যে যদি কোনো ব্যক্তিয়ে কাজা কৰিবলৈ বিচাৰে কাজা কৰিব পাৰিব, কিন্তু আজিৰ সুন্নতৰ কাজাটোহে আজি সেইখিনি সময়ত সূৰ্য উদয়ৰ প্ৰায় 22-23 মিনিট পিছৰ পৰা জাৱালে আফতাবৰ আগৰ সময়খিনিত পঢ়িব পাৰিব। আজিৰ সুন্নতটোহে পাৰিব। যোৱাকালি বা পৰহি বা তাৰ আগৰ কেতিয়াবাৰ সুন্নত ফজৰৰ সুন্নত যদি আজি আকৌ সেই সময়খিনিত পঢ়িবলৈ বিচাৰে, পঢ়িব নোৱাৰিব। তো আল্লাহ পাকে আমাক সকলোকেই এই কথাখিনিৰ ওপৰত আমল কৰক।